বঙাইগাঁও জিলাৰ নামঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ সমিতিৰ পশ্চিম মাংগলিক সভা বিশ্ব পৰিৱেশ দিৱসৰ অৰ্থে গছ ৰোপণ। আজি জিলা নামঘৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ হ'ব পালন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাতৃশাখাৰ কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ সমিতিৰ পশ্চিম মাংগলিক সভা এখন বঙাইগাঁও জিলাৰ শাখাৰ কাকিডুবা জিলাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হয়। আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী লক্ষীপ্ৰিয়া চহৰীয়া আইৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে উদ্বোধন আৰু উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সম্পাদিকা বাসন্তী ভূঞা আইয়ে আৰু বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰে দুলু বৰুৱা আইয়ে আৰু সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সহ সম্পাদিকা দীপিকা ফুকন আইয়ে আৰু স্বৰ্ণলতা বণিজ্ঞ আইয়ে। ইয়াৰ আগতে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নামঘৰ প্ৰাংগণত বঙাইগাঁও জিলা আই মাতৃ কল্যাণ সমিতিৰ ব্যৱস্থাপনাত গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ আগতে ৰাতিপুৱা বঙাইগাঁও জিলা সেৱা বাহিনী আৰু জিলা শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত পৰিৱেশ নিকাকৰণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। উক্ত সভাত পশ্চিম অসমৰ বঙাইগাঁও, বিজনী, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু কোচবিহাৰ জিলাৰ বাপ বান্ধৱ আই মাতৃ আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে। আজি জিলা নামঘৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ থাকি অনুষ্ঠিত হ'ব বুলি বাতৰিটোত প্ৰকাশ। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, দ্য BN নিউজ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি বঙাইগাঁও জিলাত মাংগলিক এখন সমাৰোহ হৈ আছে। আমি আমাৰ মাজত কেন্দ্ৰীয় আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা আমি পাইছোঁ। তেখেতৰ পৰা আজিৰ এই সভা সম্পৰ্কত কিছু মন্তব্য আমি জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰুশংকৰ। পৰম শ্ৰদ্ধাৰ আজি বঙাইগাঁও মাণ্ডলিক সভাত সমবেতসমূহ ভক্তপ্ৰাণ ৰাইজ বা বান্ধৱ আই মাতৃ সমস্ত জয় জয়তে আমি আপোনালোকক সমষ্টিজনে ভক্তি পৰা সেৱা নিবেদন কৰিছোঁ। আজি বঙাইগাঁও জিলা শাখাৰ আতিথ্যত আৰু কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ ব্যৱস্থাপনাত এখনি মাণ্ডলিক সভা আহ্বান কৰা হৈছে। এই মাণ্ডলিক সভাৰ বিষয়বস্তু আছিলে মুষ্টিদান আৰু পুষ্পিতা। আমি আই মাতৃসকল উপকৃত হ'ব পৰাকৈ আমি দুবছৰীয়া কৰ্ম আঁচনিত এই বিষয়টো আমি সন্নিৱিষ্ট কৰিছিলোঁ আৰু বঙাইগাঁও জিলা শাখাই এইখিনি আতিথ্য কৰিবলৈ দি আমাক যথেষ্ট উপকৃত কৰিছে। আমি এই সভাৰ ভাগলৈ আমি 5খন জিলা শাখাৰ পৰা আমি আই মাতৃসকলক নিমন্ত্ৰিত কৰিছিলোঁ আৰু সেই অনুপাতে আমাৰ 5খন জিলা শাখাৰ আই মাতৃসকল আমাৰ ইয়াত আহি উপস্থিত হৈছে। আমি ভাবিছোঁ পুষ্পিতা আৰু মুষ্টিদান এই বিষয়ৰ যি সজাগতা সভা আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিলোঁ, তাৰ পৰা আই মাতৃসকল উপকৃত হ'ব পাৰিব। আৰু আমাৰ মহামান্য পদাধিকাৰ প্ৰভুজনে সদায় এটা কথা কয় যে আমাৰ সদায় দুটা শক্তি, আই মাতৃ আৰু সেৱা বাহিনী। গতিকে আমি আই মাতৃসকলক যদি এই অনুষ্ঠানৰ জৰিয়তে এনেকৈ আমি সভা সমিতিসমূহৰ জৰিয়তে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা গতিশীল যাত্ৰা আগবাঢ়ি যাব পাৰিব। সেইকাৰণে আমি আই মাতৃসকলক আগবঢ়াই নিয়াৰ এই প্ৰচেষ্টাৰে সৈতে আমি আজি সভাভাগ অনুষ্ঠিত কৰিছোঁ আৰু তেওঁলোকৰ আতিথ্য সহায় সহযোগিতা আমি আচলতে তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। কৃষ্ণ জয় গুৰুশংকৰ।